আপোনালোকে চাই আছে টাইম মিনিটৰ ষ্টুডিঅ'ত মই শৰৎ গাৰ্ণৰ লৈ আহিছোঁ এক ভয়ংকৰ খবৰ পুনৰ এক ভয়ংকৰ নাও দুৰ্ঘটনাই কঁপাই গ'ল সমগ্ৰ বিশ্ব 15 জনকৈ যাত্ৰীৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা এতিয়াও নিৰুদ্দিষ্ট হৈ আছে 25 জনকৈ লোক সন্ধানী হৈ আছে বৰ্তমান সময়ত আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনাই কঁপাই গৈছে বিশ্ব পুৱাৰ ভাগতে সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা আৰু এই ভয়ংকৰ নাও দুৰ্ঘটনাত একেলগে 15 জনকৈ লোকৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা আৰু তাৰ পাছতে সমগ্ৰ যি অঞ্চলজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি ফুল প্লেটৰ মাধ্যমত জনাবলৈ চেষ্টা কৰিছো সমগ্ৰ খবৰ এক ভয়ংকৰ ফেৰী দুৰ্ঘটনাই সমগ্ৰ বিশ্ব জুকাৰি গৈছে 15 জনকৈ লোকৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা 25 জনকৈ লোক বৰ্তমানেও সন্ধানহীন হৈ আছে আৰু ফেৰীখনত আছিল 90 গৰাকী যাত্ৰী আৰু 5 গৰাকী চালক অৰ্থাৎ 95 গৰাকী লোক আছিলে ফেৰীখনত আৰু প্ৰবল ঢৌৰ খুন্দাত নাওখনৰ ইঞ্জিন বন্ধ হৈ পৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু উদ্ধাৰকাৰী দলৰ অব্যাহত আছে উদ্ধাৰ অভিযান বৰ্তমানে উদ্ধাৰ অভিযান চলাই আছে যেহেতু 25 গৰাকী লোক নিখোজ হৈ আছে উদ্ধাৰ চলাই আছে আৰু জিম্বাবুৱে কাৰিবা হ্ৰদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা জিম্বাবুৱেত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু যাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 25 জনকৈ লোক বৰ্তমানেও সন্ধানী হৈ আছে তাৰ মাজতে 15 গৰাকী লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ ফেৰী দুৰ্ঘটনা জুকাৰি গৈছে সমগ্ৰ অঞ্চল আৰু 15 জনকৈ যাত্ৰীৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা তাৰ মাজতে 25 জন বৰ্তমানে সন্ধানহীন হৈ আছে তেওঁলোকক বৰ্তমান বিচাৰ খোজাৰ কৰা হৈছে যদিও বৰ্তমানো সন্ধান লাভ কৰা নাই আৰু তাৰ মাজতে ক'ব লাগিব এক ভয়ংকৰ নাও দুৰ্ঘটনা বুলি ক'বলৈ ফেৰী দুৰ্ঘটনা আৰু 95 জনকৈ লোক আছিলে সেই ফেৰীখনত আৰু তাৰ মাজত 90 গৰাকী আছিলে যাত্ৰী 5 গৰাকী আছিলে চালক আৰু যেহেতু এক প্ৰবল ঢৌৰ অৰ্থাৎ যি বৰষুণ হৈ আছে সেই অঞ্চলত অৰ্থাৎ জিম্বাবুৱে বৰষুণৰ কাৰণে প্ৰবল ঢৌ আহিছিল আৰু সেই ঢৌৱে মুহূৰ্ততে নাওখনক খুন্দা মাৰে আৰু খুন্দা মৰাৰ ফলতে সেই নাওখন দুৰ্ঘটনাত পতিত হয় বুলি খবৰ লাভ কৰা গৈছে আমি জনাই আছো মুহূৰ্ত ভয়ংকৰ খবৰ জিম্বাবুৱে কাৰিবাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এক ভয়ংকৰ ফেৰী দুৰ্ঘটনাত একেলগে 15 জনকৈ লোকৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা 25 জনকৈ অধিক লোক বৰ্তমানেও সন্ধানহীন হৈ আছে সন্ধানহীন লোকসকলৰ বিচাৰ খোজাৰ অৰ্থাৎ উদ্ধাৰ অভিযান চলি আছে কিন্তু বৰ্তমানলৈকেও উদ্ধাৰ কৰা হোৱা নাই আৰু প্ৰবল ঢৌৰ খুন্দাত নাওখনৰ ইঞ্জিন বিকল হৈ পৰে আৰু তাৰ পাছতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ নাও দুৰ্ঘটনা জুকাৰি গৈছে আৰু তাৰ মাজতে এতিয়া খবৰ আহি পৰিছে ভয়ংকৰ নাও দুৰ্ঘটনা জুকাৰি থৈ গ'ল সমগ্ৰ বিশ্ব যেহেতু 25 জনকৈ লোক বৰ্তমান সন্ধানহীন সমান্তৰালকৈ 15 জন লোকৰ সৈতে একেলগে 15 জন লোকৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ ফেৰী দুৰ্ঘটনা কঁপাই গৈছে বিশ্ব ইঞ্জিন বিকল হৈ পৰাৰ ফলত অৰ্থাৎ যি বৰষুণ দি আছে অঞ্চলত আৰু বৰষুণৰ পিছত অৰ্থাৎ বৰষুণৰ ফলত সাগৰৰ সেই হ্ৰদৰ সেই যি ঢৌ সেই হ্ৰদৰ ঢৌ বৃদ্ধি পাইছিলে আৰু বৃদ্ধি পোৱাৰ পাছতে সেই হ্ৰদৰ ঢৌৱে এই নাওখনক খুন্দা মাৰিছিলে ফেৰীখনক খুন্দা মৰাৰ পাছত সেই ফেৰীখনৰ ইঞ্জিন বিকল হৈ পৰে আৰু যাৰ ফলত এই ভয়ংকৰ ফেৰী দুৰ্ঘটনা সংঘটিত আমি জনাই আছো এই মুহূৰ্তৰ এক ভয়ংকৰ খবৰ জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ ফেৰী দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ বিশ্ব একেলগে 15 জনকৈ লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে 25 জনকৈ অধিক লোক বৰ্তমানে নিখোজ হৈ আছে আৰু সেই নিখোজ লোকসকলৰ অৰ্থাৎ সন্ধানহীন লোকসকলৰ বৰ্তমান সন্ধান বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যে বৰ্তমানৰ সেই লোকসকলৰ কোনো সন্ধান লাভ কৰা নাই হয়তো পৰৱৰ্তী সময়ত লাভ কৰিব সন্ধান আৰু এই ঘটনা সংঘটিত হৈছে জিম্বাবুৱে কাৰিবা হ্ৰদত একেলগে 95 জনকৈ যাত্ৰী আছিলে সেই ফেৰীখনত আৰু তাৰ মাজত 5 জন আছিলে চালক 90 জন আছিলে ফেৰীখনৰ যাত্ৰী আৰু সেই যাত্ৰীসকলৰ মাজতে সংঘটিত হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত ঘটনাৰ পিছতে হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয় দুৰ্ঘটনাৰ পিছতে যাত্ৰীসকলৰ মাজত হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয় আৰু সমগ্ৰ অঞ্চলজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ খবৰ লাভ কৰা গৈছে আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ ফেৰী দুৰ্ঘটনা জুকাৰি গৈছে সমগ্ৰ অঞ্চল আৰু এই ফেৰী দুৰ্ঘটনাৰ পিছত এতিয়া সন্ধানহীন হৈ আছে
বহু লোক অৰ্থাৎ 25 জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে 15 জন লোক প্ৰাণ হেৰুৱাইছে এই ভয়ংকৰ ফেৰী দুৰ্ঘটনাত 90 গৰাকী যাত্ৰী আছিলে 5 গৰাকী চালক আছিলে এই ফেৰীখনতে আটাইকেইগৰাকী বৰ্তমান বাকী কেইগৰাকী বৰ্তমান উদ্ধাৰ কৰা হৈছে যদিও এই 25 জনতকৈ অধিক লোকক বৰ্তমান উদ্ধাৰ কৰিব পৰা নাই উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে বুলি জানিব পৰা গৈছে